নমস্কাৰ এটি বিশেষ বাতৰি লৈ নিউজ নর ষ্টুডিঅ'ত মই মুকিবুল সিং যোৰহাট বিদ্যুৎ ভৱনত বিদ্যুৎ খণ্ডৰ ব্যক্তিগতকৰণ বন্ধ কৰাৰ দাবীত ধৰ্মঘট নিউজ নর এক বিশেষ প্ৰতিবেদন কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেশ্যনৰ আহ্বানত আৰু বিদ্যুৎ কৰ্মচাৰী আৰু অভিযন্তাৰ ৰাষ্ট্ৰীয় সমন্বয়ৰক্ষী সমিতিৰ সমৰ্থনত এক সাধাৰণ ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। উল্লেখযোগ্য যে সমগ্ৰ দেশতে বিদ্যুৎ ভৱনে লোৱা এই কাৰ্যসূচীৰ অংশ হিচাপে যোৰহাট বিদ্যুৎ ভৱনতো সমূহ বিষয়ববীয়া কৰ্মচাৰী মিলিত হৈ কাৰ্যালয়ৰ প্ৰাংগণতে বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। অতি উল্লেখযোগ্য আৰু সামাজিকভাৱে অতি দুৰ্ভাগ্যৰ দিন এইটো যে সৰ্বভাৰতীয় পৰ্যায়ত আজি বিদ্যুৎ খণ্ডৰ কৰ্মচাৰীসকলে লগতে অন্যান্য খণ্ডৰ কৰ্মচাৰী আছে তাৰ লগতে ধৰ্মঘটলৈ আমি আগবাঢ়িব লগা হৈছে পুনৰ। কাৰণটো হ'ল বিদ্যুৎ খণ্ডৰ ব্যক্তিগতকৰণ। সেই ব্যক্তিগতকৰণৰ যোগেদি বিদ্যুৎ খণ্ডৰ কৰ্মচাৰীসকলৰ সুৰক্ষাটো আছেই, কিন্তু ৰাজ্যখনৰ যিটো সামাজিক দায়বদ্ধতা ঔদ্যোগিক উদ্যোগৰ দায়বদ্ধতা সেইটো সুৰক্ষাৰ বাবে আমি ব্যক্তিগতকৰণৰ বিৰোধিতা কৰিছোঁ। আৰু যিটো উদ্দেশ্যৰে ভাৰতবৰ্ষৰ স্বাধীনতা হোৱাৰ পিছত সেই তেতিয়া ব্যক্তিগত কৰা কোম্পানীবিলাকৰ পৰা লৈ পেলাই অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ জন্ম হৈছিল। ফলশ্ৰুতিত চৰকাৰীভাৱে বিদ্যুৎ কোম্পানী গঠন কৰিলে। এতিয়া আকৌ ব্যক্তিগত খণ্ডলৈ হস্তান্তৰ কৰিব খুজিছে। এই প্ৰক্ৰিয়াটো আমি সৰ্বভাৰতীয় স্তৰৰ লগতে আমি অসমৰ পৰা প্ৰতিবাদ কৰিছোঁ আৰু তাৰ লগতে আজি যোৰহাটতো আমি ইয়াৰ প্ৰতিবাদ কৰিছোঁ। তাৰ নেতৃত্বত আছে সদৌ অসম সমন্বয়ৰক্ষী অভিযন্তা আৰু কৰ্মচাৰী আৰু অৱসৰপ্ৰাপ্তসকলৰ এখন সমন্বয়ৰক্ষী সমিতি। সেই সমন্বয়ৰক্ষী সমিতিৰ নেতৃত্বত আমি এই আন্দোলনৰ কাৰ্যসূচীটো লৈছোঁ আৰু পৰৱৰ্তী পৰ্যায়ত অধিক কাৰ্যসূচী হ'ব। আৰু সেই ক্ষেত্ৰত ৰাজহুৱাভাৱে ৰাইজক, সচেতন নাগৰিকসকলক, বুদ্ধিজীৱীসকলক আৰু বিশেষকৈ সংগঠনসমূহক এই বিষয়টোৰ আমাক গুৰুত্ব দি আগবাঢ়ি আহিব লাগে, যাতে চৰকাৰে বুজিবলৈ বাধ্য হয় যদিও ব্যক্তিগতকৰণটো নীতিয়েই, কিন্তু বিদ্যুৎ খণ্ডৰ ব্যক্তিগতকৰণে যে অধিক উন্নতিৰ পৰিৱৰ্তে অধিক যে ৰাইজে হেঁচা খাব বা এটা দুৰ্ভাগ্য আহিব বা সেই সকলো দিশত সেইটো বুজিব হ'ল। উল্লেখযোগ্য যে সমগ্ৰ দেশতে বিদ্যুৎ ভৱনে লোৱা এই কাৰ্যসূচীৰ অংশ হিচাপে যোৰহাট বিদ্যুৎ ভৱনতো সমূহ বিষয়া কৰ্মচাৰী মিলিত হৈ কাৰ্যালয়ৰ প্ৰাংগণতে বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। ধৰ্মঘট কাৰ্যসূচীস্থলীৰ পৰাই বিদ্যুৎ ভৱনৰ বিষয়া কৰ্মচাৰীসকলে চৰকাৰক শীঘ্ৰেই বিদ্যুৎ খণ্ডৰ ব্যক্তিগতকৰণৰ বন্ধ কৰিবৰ বাবে সক্ৰিয়তা প্ৰদান কৰে। বিদ্যুৎ খণ্ডৰ ব্যক্তিগতকৰণ হ'লে বৰ্তমান কৰ্মৰত বহু অস্থায়ী কৰ্মচাৰীয়ে নিজৰ জীৱিকা হেৰুৱাই বিমূৰত পৰাৰ লগতে সাধাৰণ হাতী খোৱা ৰাইজে বৰ্ধিত পৰিমাণৰ বিদ্যুৎ মাচুল পৰিশোধ কৰাৰ ক্ষেত্ৰত মাধমাৰ সদব বুলি প্ৰতিবাদী ভাষাৰে মন্তব্য প্ৰদান কৰে। আমাৰ এই ধৰ্মঘটৰ অংশীদাৰ হোৱাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু যি আমাৰ এই বিদ্যুৎ খণ্ডত যি আগন্তুক দিনত এটা ক'লা ডাৱৰে আৱৰি ধৰিব ধৰিছে, সেই ক'লা ডাৱৰখিনিৰ কথাটো যাতে আপোনালোকৰ মাধ্যমৰ যোগেদি আমাৰ জনসাধাৰণৰ মাজত যাতে আপোনালোকে প্ৰকাশিত কৰে তাৰ বাবে মোৰ অনুৰোধ থাকিল। গতিকে যিয়ে নহওক, সমন্বয় ৰাষ্ট্ৰ ভাৰতবৰ্ষৰ লগতে ট্ৰেড ইউনিয়নে আজি যি এই ধৰ্মঘট আয়োজন কৰিছে তাত আমাৰ অসমৰ বিদ্যুৎ খণ্ড কোঅৰ্ডিনেশ্যন কমিটিৰ সহযোগত আমি আজি এই ধৰ্মঘটৰ কাৰ্যসূচী হাতত লৈছোঁ। আপোনালোকে জানে যে কেন্দ্ৰীয় চৰকাৰে হওক বা অসম ৰাজ্যিক চৰকাৰে হওক যি ব্যক্তিগতকৰণৰ এটা প্ৰচেষ্টা চলাইছে বিদ্যুৎ খণ্ডটো ব্যক্তিগত কৰিবৰ কাৰণে, সেই ব্যক্তিগতকৰণৰ কাৰণে আমি তাৰ বিৰোধিতা কৰিছোঁ। আৰু আমি এই কোঅৰ্ডিনেশ্যন কমিটিৰ লগত একগোট হৈ আগন্তুক দিনত যে এই আমাৰ মাতৃ উদ্যোগটো যে ব্যক্তিগত কৰিব নোৱাৰিব তাৰ বাবে আমি চৰকাৰৰ ওচৰত এটা অনুৰোধ কৰিছোঁ। আৰু বিশেষকৈ ৰাইজৰ ওচৰত আমাৰ এটা অনুৰোধ যে মাতৃ উদ্যোগটো আপোনালোকে ব্যক্তিগত কৰিব নিদিব। যিটো ক্ষেত্ৰত আমাৰ কৰ্মচাৰীসকলে আন্দোলনৰ কাৰ্যসূচী আগুৱাই লৈ গৈ আছে, আপোনালোকৰ পূৰ্ণ সহযোগিতা আমি সহযোগিতা পাম বুলি আমি আশা কৰিলোঁ। সমগ্ৰ বিষয়টোৰ ওপৰতে দৃষ্টি নিক্ষেপ কৰি শীঘ্ৰে বিদ্যুৎ খণ্ডৰ ব্যক্তিগতকৰণ বন্ধ নকৰিলে পৰৱৰ্তী সময়ত জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে বিদ্যুৎ ভৱনৰ বিষয়া কৰ্মচাৰীসকলে। ডিজি বৰাৰ ৰিপৰ্ট, নিউজ নাও।